হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, কাইণ্ডলি হিন্দু নেতাৰ চাৰ্টিফিকেট বিতৰণ কৰা কামটো এৰি দিয়ক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী ৰাজনৈতিক হিন্দু, অসমৰ জিনা। তেওঁক হিন্দু নেতা কোন নহয় সেইটোৰ প্ৰমাণপত্ৰ দিয়া তেওঁ কোনো অধিকাৰ নাই। মানে হিন্দুৰ ওপৰত মই তেওঁৰ লগত কথা পাতিম। এইটো কি ডিবেট হ'ব? তেওঁৰ দুইটা ল'ৰা ছোৱালী হিন্দু নহয়, তেওঁৰ ঘৈণীয়েকো হিন্দু নহয়, মই এইটো কি ডিবেট কৰিম? কি কৰিব লাগিব? মানে তেওঁ ডিবেটত বহিব বিচাৰিছে। ডিবেটত মানে কি টপিকটো কি হ'ব? যে কেনেকে মোৰ ল'ৰা ছোৱালীকো মই হিন্দুৰ পৰা বেলেগ ধৰ্মত লৈ যাব লাগে নে কি? বাকীটো হিন্দুৰ ওপৰত তেওঁ কি ডিবেট কৰিব? তেওঁ যদি হিন্দুক ভাল পায়, তেওঁতো ল'ৰা ছোৱালীক হিন্দুৰ পৰা আঁতৰ নকৰিলেহেঁতেন। হিন্দুৰ ওপৰত ডিবেট কাৰ লগত হ'ব? যোনে হিন্দু ধৰ্মক ভাল পাব। মই যদি ডিবেট কৰিলে মই প্ৰভাৱিত হৈ মোৰ ল'ৰা ছোৱালীৰো ধৰ্ম মই বদলাই দিওঁ, তেতিয়া কি হ'ব? গতিকে তেওঁৰ পৰাতো আমি দূৰত থাকিব লাগিব ন। এইটো চেলেঞ্জ কি একচেপ্ট কৰিব? অৰ্থনীতি, সমাজনীতি, ৰাজনীতিৰ ওপৰত কৰিলে বেলেগ কথা। তেওঁৰ ওপৰত, ধৰ্মৰ ওপৰত মই যদি তেওঁৰ লগত ডিবেট কৰি, তো হাঁহি উঠা কথা নহ'ব জানো?